চাওক এই সংগঠনকে বিভিন্ন সংগঠনবিলাকে যিবিলাক কাৰবাৰ কৰি আছে বিশেষকৈ নামনিৰ পৰা যোৱা আমাৰ মিয়া মুছলমান মানুহসকলক ঘৰ ভাড়া পৰ্যন্ত নিদিয়াৰ কাৰণে সিদ্ধান্ত আৰু ঘৰ ভাড়াত তাকে ওলাবলৈ যিটো সিদ্ধান্ত কৰিছিল এইটো ইমান সাহস নাপালে হয়। আজি গভৰ্ণমেণ্ট যদি নিৰপেক্ষ হ'লে হয়, আজি হেমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট যদি নিৰপেক্ষ হ'লে হয়, আজি আমাৰ প্ৰতি যিটো ব্যৱহাৰ আমাৰ মানুহৰ প্ৰতি যিটো ব্যৱহাৰ কৰি আছে এই ব্যৱহাৰটো কৰিব নোৱাৰিলেহেঁতেন। আৰু যিসকল নেতাই উজনি অসমত গৈ এই এনেকুৱা কাম কৰি আছে সিহঁতে নাজানে নেকি এইবিলাক মানুহ অসমৰ ভৌগোলিক সীমাৰ মানুহ। আজি ধুবুৰী ক'ত আছে, গোৱালপাৰা ক'ত আছে, নগাঁও ক'ত আছে, এইবিলাক নেতাই এবাৰ ঘূৰি আহি যাওক নামনি অসমত, এবাৰ নামনি অসমত চাই লওক। ধুবুৰী মানকাচৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সংখ্যালঘু এলেকাত ঘূৰি আহক। এইবিলাক মানুহ সন্দেহযুক্ত নে ভাৰতীয় নাগৰিক, এইবিলাকৰ কি কাগজ পত্ৰৰ প্ৰয়োজন আছে আৰু সিহঁতে চোৱাৰ বা কি অধিকাৰ আছে? আজি সিহঁতে যিটো দাদাগিৰি কৰি আছে এই দাদাগিৰিৰ কাৰণে আজি অসমখন কি হৈছে, টুকুৰা টুকুৰা হৈছে। আজি নাগালেণ্ড হৈছে কিয়, মেঘালয় কিয় হৈছে, মিজোৰাম কিয় হৈছে? আজি হাতবনি সম্পদে কয় কি কাৰণত মিজোৰাম গুচি গ'ল, কি কাৰণত নাগালেণ্ড গুচি গ'ল, কি কাৰণত মেঘালয় গুচি গ'ল, কি কাৰণত ত্ৰিপুৰা ৰাজ্য হ'ল? এনেকুৱা দাদাগিৰিৰ কাৰণে হৈছে। অসমৰ এই প্ৰায় 34% মুছলমানৰ প্ৰতি এনেকুৱা অন্যায়, এনেকুৱা অবিচাৰ কৰাৰ পিছতো গভৰ্ণমেণ্ট নীৰৱ। আজি ইভিকশ্যনৰ নামত যিটো হৈ আছে, উচ্ছেদৰ নামত যে আজি অৰিয়ানবাদ এলেকাত আজি এইবিলাক অঞ্চলত যে মানুহ গৈছিল কোনে নিছিলে? এইটো গোলাপৰ পৰা গভৰ্ণমেণ্টে নাগাবিলাকৰ পৰা অসমখন ৰক্ষা কৰিবৰ কাৰণেহে মানুহবিলাক বহাইছিল। আজি এই মানুহবিলাকে নিজৰ ঘৰ বাৰী সজাই কি ধুনীয়াকৈ মানে সিহঁতে বাগান চাগান কৰি লৈছে। এতিয়া গভৰ্ণমেণ্টৰ চকু পৰি গ'ল, সেই মুছলমানৰ প্ৰতি ইভিকশ্যন কৰিলে, আকৌ আহোঁতে ৰাস্তাত বাধা, আকৌ সেই অঞ্চলত ঘৰ ভাড়া কৰি আছে। সেইবিলাক মানুহক বাছি বাছি উলিয়াই যিসকলে ভাড়া দিছে সেইবিলাকৰ মানুহৰ ওপৰত অত্যাচাৰ। গতিকে আমাৰ এতিয়া সজাগ হ'বই লাগিব, সাৱধান হ'বই লাগিব, ঐক্যবদ্ধ হ'বই লাগিব, কাৰণ আমি বিনা আন্দোলন আমাৰ কৰিবই লাগিব। ভাৰতীয় নাগৰিক এজনে আপোনাৰ এইটো আপোনাৰ জিলাৰ পৰা সেইটো জিলালৈতো কাম কৰিব পাৰে, তাততো কোনো ধৰণৰ অসুবিধা নাই। হয়, এজন ভাৰতীয় নাগৰিক গোটেই ইণ্ডিয়া, আজি ভাৰতবৰ্ষৰ যিকোনো জেগাত যাব পাৰে, উজনি অসমটো দূৰৰ কথা। আজি তোমালোকে যিবিলাক সংগঠনে দাদাগিৰি তাত কৰি আছা উজনি অসমত বহি, কালি চব মিয়া মানুহবিলাক আহি যাব, তেতিয়া তেওঁৰ লগত দাদাগিৰি কৰিবা? তেতিয়া নামনি অসমত আহি দাদাগিৰি কৰিব পাৰিবা? নোৱাৰা নহয়, ইমান সহজ কথা নহয়। পাৰিবা, গভৰ্ণমেণ্টে যেতিয়া তোমালোকক সহায় কৰিব পাৰিবা, চব জেগাতে পাৰিবা। কিন্তু এটা কথা মনত ৰাখিবা, প্ৰত্যেক কাম কাজৰ এটা এভৰি ট্ৰানজেকশ্যন ইজ এ মুড অফ প্ৰফিট, এভৰি ট্ৰানজেকশ্যন ইজ এ মুড অফ প্ৰফিট। ইট ইজ টাইম, এটা সময় আহিব এইবিলাক কনচিকুৱেঞ্চ তোমালোকে ফেচ কৰিব লাগিব। আমাৰ মানুহখিনি তোমালোকৰ লেবাৰ, তাত কাম কৰিবলৈ যা, কোনোবা ৰাজমিস্ত্ৰী, কোনোবা কাঠমিস্ত্ৰী, কোনোবা খেৰী, বিভিন্ন ধৰণৰ কাম কাজত ব্যস্ত থাকে সেই মানুহখিনি। সেই মানুহখিনি তোমালোকৰ এলেকাৰ মানুহৰে কাম কৰে আৰু সেই মানুহবিলাক ওলাই দিয়াৰ পিছত তোমালোকে সেইবিলাক কাম কৰি ল'বা। তোমালোকে এনেকুৱাও কৰা যে তোমালোকৰ মানুহৰ ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, চব্জি বেচা, যিমান কাম আছে, পচা লেতেৰা চাফা কৰা, সেইটো শিকি লোৱা। মিয়া মানুহক দিবলৈ এইবিলাক কামেই তোমালোকে উজনি অসমত কৰোৱা। এনেকুৱা আন্দোলনটো আৰু কেইদিনমান আগতো হৈছিল, আৰু এনেকুৱা আন্দোলন কেইদিনমান আগতো হৈছিল, আকৌ আৰম্ভ কিয় হ'ল? আকৌ কিয় আৰম্ভ হ'ল? তাৰমানে আমি নীৰৱ হৈ আছোঁ। আমি জানো অসমত এটা সাম্প্ৰদায়িক দাঙ্গাৰ কাৰণে এটা গভৰ্ণমেণ্ট বিচাৰিয়ে এটা গভৰ্ণমেণ্টে চেষ্টা কৰি আছে। প্ৰকাশ্যভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় হিন্দু মুছলমানৰ ভিতৰত এটা কিবা হ'বই লাগিব। সেইকাৰণে অসমৰ মিয়া মুছলমানসকলক মই সতৰ্ক কৰিছোঁ, সাৱধান কৰিছোঁ, আপোনালোকে সজাগ হওক, সাৱধান হওক, ঐক্যবদ্ধ হওক। ষ্টেপ দিওঁতে আপোনালোকে চিন্তা কৰি দিব। আৰু উজনি অসমত যিসকল আপোনালোকে আছে, মই আজিৰ এই মিডিয়াৰ জৰিয়তে আহ্বান জনাইছোঁ, আপোনালোকে সোনকালে সেইটো অঞ্চলৰ পৰা আমাৰ নিজৰ অঞ্চললৈ ঘূৰি আহক। কাৰণ এইবিলাক মানুহ বহিৰাগত নহয়, বিদেশী নহয়, বাংলাদেশী নহয়। আজি হিম্মত আছে তুমি মাৰোৱাৰীবিলাকক খেদোৱা, আজি খেলা বিহাৰীবিলাক খেদোৱা। ইমান তোমালোকৰ সংগঠন, শক্তিশালী সংগঠন কৈ আছা যে আমি লাচিতৰ দল, লাচিত সেনা, হিম্মত আছে বিহাৰীবিলাকক খেদোৱা, ৰাজস্থানীৰ সৈতে। আজি হাইৱেৰ লগত কিমান হোটেলবিলাক কৰিছে, এইবিলাক বাহিৰৰ মানুহ আহি পেলাই, ৰাজস্থান, বিহাৰৰ মানুহ, ইউপিৰ মানুহ, সেইবিলাক চকুত নালাগে। এতিয়া খালি মিয়াক চকুত দেখা, যি মিয়াক দি পেলাই জংঘল চাফা কৰি, যি মিয়াই এই অসমখন শস্য সমলা কৰিছে, জংঘল তোমালোকৰ মানুহতকৈ আমাৰ মানুহে বেছি চাফা কৰিছে। মনত ৰাখিবা, এই অসমখন এনেকুৱা অসম নাছিল। আজি যিটো অৱস্থা দেখা গৈছে, অসমৰ অৱস্থা তেনেকুৱা নাছিল। আজিওতো উজনি অসমত লাখ লাখ বিঘা জমি পতিত পৰি আছে, সেইবিলাকত কোনো ফচল নাই, কোনো উৎপাদন নাই।
আমাৰ মানুহেতো কষ্ট কৰি খায়, পৰিশ্ৰম কৰি খায়, গতিকে লেবাৰৰ পৰা হাত দিয়া সহজ, দিয়া হিম্মত আছে। আদানীৰ গ্ৰুপৰ পৰা হাত দিয়া, হেৰিৰ গ্ৰুপত হাত দিয়া, আজি সেইবিলাক বাহিৰৰ কোম্পানীৰ ওপৰত হাত দিয়াচোন, কিমান সাহস আছে। গতিকে মই সদৌ অসমবাসীসকলক কৈছোঁ, ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি, সকলোকে মই কৈছোঁ, উজনি অসমত চব মানুহে আমাৰ মিয়া মানুহৰ ওপৰত অত্যাচাৰ কৰা নাই। উজনি অসমৰ অসমীয়া, টাই, আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চুতীয়া, ডিমাচা, যিমান মানুহ আছে সব মানুহে কৰে। পাৰ্টিকুলাৰ কিছুমান মানুহে দাদাগিৰি কৰি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ ধান্দা কৰি আছে আৰু ইহঁতে গভৰ্ণমেণ্টৰ মদত পাইছে। নহ'লে ইমান সাহস ক'ত? মানুহৰ ঘৰত সোমাই যায় আৰু ইমান দাদাগিৰি কৰাৰ সাহস ক'ত পালে? কিন্তু সময় এইটো গভৰ্ণমেণ্ট চলি আছে আৰু গভৰ্ণমেণ্টত থাকি সবাই পাৰে। এতিয়া হেমন্ত বিশ্ব শৰ্মা পাৰি আছে, এটা সময়ত প্ৰফুল্ল মহন্ত পাৰিছিল, এটা সময়ত হিতেশ্বৰ শইকীয়াও পাৰিছিল, তৰুণ গগৈও পাৰিছিল, এটা সময়ত দকিমূলৰ দাদাগিৰিত সামগ্ৰী মানুহ শান্তিয়ে থাকিব পৰা নাই। আজি কি হ'ল? এনেকুৱা সময় আহিব, এই গভৰ্ণমেণ্ট যেতিয়া ইয়াত নাথাকিব, এইবিলাক দাদাগিৰিও ইয়াত নচলিব। আৰু দাদাগিৰি খালি মুছলমানৰ ওপৰত কৰিলে হ'ব? অন্যান্য কমিউনিটিৰ ওপৰত ইমান দাদাগিৰি কৰিব পাৰিবা? এটা সময়